Hello guys, good evening. Rajdeep Deka another video আপনাদের সকলে স্বাগতম জানাইছো। আশা কৰো আপোনালোক সকলে ভালে আছে। আৰু ৰাজদীপ ডেকা চেনেলটো যোনে নতুন হলে প্লিজ ৰাজদীপ ডেকা চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজি আমি এটা নতুন বস্তু আমি আজি টেষ্ট কৰিম বা আজি আমি ট্ৰাই কৰিম। আপোনালোকক দেখাম কি বস্তু ট্ৰাই কৰিম বা হেৰি কৰিম। তে আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। আৰু প্লিজ মোৰ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব দেই। আজি মই ভিডিঅ'টো কৰিছোঁ মোৰ বাইদেউটোৰ ঘৰৰ পৰা, অৰ্থাৎ কৃষ্ণা কাশ্যপৰ ঘৰৰ পৰা মোৰ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ দেই। ঠিক আছে, থেংক ইউ। এই আমাৰ কৃষ্ণা কৃষ্ণক ধুনীয়াকৈ মৰম কৰি আছে। এইয়া আমাৰ কৃষ্ণা এইটো বেটা হয়, ধুনীয়াকৈ মৰম কৰি আছে। এয়া আমাৰ সোণমণি, মোৰ ডাঙৰ ভাগিন, হাই বুলি কৈ দিয়া। এইয়া শুভম ৰাজ ডেকা, এইটো আমাৰ কৃষ্ণা। এইয়া স্নয়ক আমাৰ এইটো স্নয়ক মৰম কৰি দি আছে। আজি আমি এইটো বস্তু মেইন বস্তু হ'ল এইটো এয়াৰ ফ্ৰায়াৰ হয়। ইয়াতে আমি এতিয়া ধুনীয়াকৈ বস্তু বনাওঁ, চিকেন বনাম আজি। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম কেনেকৈ বনায় কি বনায়, আজি ইউটিউবত চাই আমি ট্ৰাই কৰিম। চিকেন বনাম আজি ফাৰ্ষ্ট টাইম দেই। অতি কম সোনকালে হৈ যায়, 10 মিনিটৰ বোলে চিকেন হৈ যায়। ফ্ৰাই কৰিম। ইয়াতে কি প্ৰচেছ দিয়া আছে। চিকেনৰ কাৰণে ইমান টাইম লাগিব, মাছৰ কাৰণে ইমান, কেকৰ কাৰণে ইমান, বাকী আৰু এইবিলাক কিবা কিবি বস্তু আছে। এইখিনি কম সময়তে হৈ যায়। এতিয়া বনাম ধুনীয়াকৈ, আপোনালোকে চাই আছে দেই। এইটো হ'ল এয়াৰ ফ্ৰায়াৰ বাকচটো। এইটো ইয়াত দামটো লিখা আছে 5,000 মানে 5,999 হয়, কিন্তু ইমান টকা লোৱা নাই, অলপ কম দামত লৈছে। অনলাইনত আনিছিলেতো চাৰে 4,000 লৈছিলে, বাইদেউতে আনিছিলে। আজি ট্ৰাই কৰিম, ভাল লাগিব। এইখন তাৰ মেম'খন, ইয়াতে লিখা আছে কি কি বস্তু কেনেকৈ বনায়। আপোনালোকক ধুনীয়াকৈ মই দেখাই দিম। এইয়া আপোনালোকে দেখা পাইছে। ধুনীয়াকৈ বনাম। আমাৰ স্নয়টো বৰ উৎপাত কৰি আছে, মানুহ দেখিছে যে। আমাৰ শুভমক অলপ অচিনাকি যে, তাক দেখা পাইছে, তাক দেখিলে অলপমান মানে উৎপাত কৰি থাকে, মাজে মাজে চিঞৰি থাকে। কৃষ্ণাকো ভালকৈ চিনি পায়, মোকো চিনি পায়। বিকজ মই অহা যোৱা কৰি থাকোঁ যে, ধুনীয়াকৈ মোক চিনি পায়। ডাঙৰ ভাগিনটো চিনি নাপায় যে, তাক দেখিলে অলপ ভুকি থাকে। আৰু এইফালে আমাৰ এচি লাগি গৈছে। এইয়া এচি, আমি ধুনীয়াকৈ বতাহ খাই খাই এতিয়া ভিডিঅ' বনাম। এইবিলাক চিকেনো বনাম। আপোনালোকে চাই আছে মোৰ ভিডিঅ'টো দেই। ঠিক আছে, থেংক ইউ। চিকেনৰ কাৰণে সময় লাগিব 18 বা 21 মিনিট লাগিব সময়। আমি ধৰক টাইমটো এটা ছেট কৰি দিছোঁ। এইটো টাইমটো হয় 20ৰ পৰা 18-16 আছে। এইটো টাইমটোৰ মাজতে ছেট কৰি দিছোঁ। ইফালে এইটো 20টো দি দিছোঁ, ইয়াতে হৈ গৈছে। ধুনীয়াকৈ বনাই আছোঁ, এতিয়া ধুনীয়াকৈ হুৰহুৰাই আছে। 20 মিনিটত আমাৰ মাংস ৰেডি হৈ যাব। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, কিবা হয় নাজানো, বাট বনাইছোঁ আৰু খাই ভাল লাগিব। 18 পৰা 20 মিনিট লাগে চিকেন। মাছৰ কাৰণে 20 পৰা 22 মিনিট। কেকত সময় লাগে 14 পৰা 16 মিনিট। ইয়াতে টাইমটো ছেট কৰি দিলে হৈ গ'ল। ইয়াতে ধুনীয়াকৈ হৈ যায়। ঠিক আছে, এতিয়া বনাই আছোঁ, কিবা হয় পিছত দেখাই আছোঁ দেই। এইয়া ধুনীয়াকৈ ইয়াতে হেৰি কৰিছোঁ, মাংসখিনি ধুনীয়াকৈ ইয়াতে দি লৈছোঁ। তলত অকণমান তেল সানি লৈছিলোঁ লাগিব বুলি। আজি ফাৰ্ষ্ট টাইম বনাইছোঁতো, কিবা হয় নাজানো। এয়া ধুনীয়াকৈ এতিয়া বনাম। ইয়াতে ধুনীয়াকৈ এতিয়া সোমাই দিম ইয়াতে। তাৰপিছত কাৰেণ্টত চুইচ দিম, আমাৰ খানা ৰেডি হৈ যাব। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ দেই, কিবা হয় নাজানো। আপোনালোকে চাই থাকক, আমিও চাই আছোঁ। চিকেনখিনি চাওক, চিকেনখিনি আমাৰ চিকেন ৰেডি হৈ গ'ল। এয়াৰ ফ্ৰায়াৰত বনোৱা, ফিলিপছ এয়াৰ ফ্ৰায়াৰ ন কৃষ্ণা? ধুনীয়া হৈছে, আজি খাই চাম। বাকী আমাৰ ইয়াৰ ভাতৰ ৰেডি হৈ আছে। এইটো হ'ল আমাৰ তিয়হ ভাজি, ভেন্দি ভাজি, শাকৰ ভাজি, চিকেন, নেমু,
দালি পিঁয়াজ ঠাণ্ডা পানী মজা এতিয়া আমি চাৰিটা মিলি খাম আপোনালোক চাই থাকোঁ দেই Christina, habla, sale. Moni.